মই আহিলোঁ স্কুলত পিকনিকত যাই কাৰণে ক'লে মই শনিবাৰে পিকনিকত যাম। হ'ব যাব চবে হাঁহি খুচি থাকে। মই আহি কিনে শনিবাৰে মোক বাইদেউ এটা ফোন কৰিলে যে স্কুলৰ চাবিটো লৈ আহা, এই বাইদেউৰ ওচৰত আছে। মই ক'লো এটা চোৱা পঠাই দিয়ক, লৈ আহক, মই বজাৰতহে যাই আছোঁ। আহি কেনে বাইদেউ ৰান্ধনীয়ে চাবিটো খুলিলে, দেখে বোলে চাউলটো নাই 4 বস্তা। তেতিয়া মই আহিলে বাইদেউকে মোক ক'লে 4 বস্তা মাল চাউল নাই। মই ক'লো যে চাবিটো ভালে আছিলে। মই তালাটো ভাল করে দেখিলোঁ, এইখানে ঠিকই আছে। হেডমাষ্টাৰ আহিল, মই একটা ছাৰক ক'লো যে শনিবাৰ আজি চাউলটো এনেকুৱা হৈ গ'ল, পিকনিক যোৱা মই বিদাইছোঁ, এইটো কম না নাকম। হেডমাষ্টাৰ ছাৰ ক'লে আজি নালাগে, মই কালি সুধিম সোমবাৰে আহিলোঁ। সোমবাৰে আহি কিনে ক'লো ছাৰ চাউলখিনি কি হ'ল? কয় এইটোতো মই নাজানো। মই কিয় আপুনি নাজানা? ঘৰত তলা লগা আছে, দুৱাৰ ভঙা নাই, একো ভঙা নাই, চাউলটো কোনে লৈছে আপুনি নাজানা নেকি? মোক চাউল আনি দিব লাগিব। মই জানুৱাৰী 1 তাৰিখৰ পৰা মই চাউলখিনি খুৱাই দিম। মানে মই এইটো দাবী কৰিছোঁ চৰকাৰৰ কাছত, মোৰ চাউলটো লাগে, মই 1 জানুৱাৰীৰ পৰা খাব লাগে। এতিয়া সন্দেহ কি হৈছে আপুনি? সন্দেহ হৈছে মোৰ মাষ্টাৰে লৈছে, তাৰপিছত কোনে ল'ব? মোৰ ডাইৰেক্ট কথা। কিন্তু মোৰ ঘৰত চাবিটো লগাই আছে, তালাটো ঠিকেই আছে, আৰু বেলেগ বস্তু ঠিকেই আছে। তাহলে মোৰ চাউলটো কি হ'ল এইটো মোক লাগে নহয়। মোকতো ৰাইজে ধৰিছে, মোক 1 মাহ মই খোৱা নাই, এইটো পইচাৰ কাৰণে মই খোৱা নাই। মই ভাবোঁ যে যিকেইখন দুৱাৰ আছে, দুৱাৰত চাবি তলা একেই ঠিকেই আছে, কিন্তু ভিতৰত চাউল নাই। সেইকাৰণে মই স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি আৰু স্কুলৰ হেডমাষ্টাৰক মই কৈছোঁ যে আমাৰ চাউলখিনি ক'ত গ'ল, আমাক উদ্ঘাটন কৰি দিব লাগে, আমি ল'ৰা ছোৱালীক খুৱাম। আপোনাৰ কি সন্দেহ হৈছে? আমাৰ সন্দেহ হয় স্কুলৰ চাবি যিহেতু শিক্ষকৰ কাছতে মানে ৰাখে, সেইকাৰণে আমি শিক্ষককে সন্দেহ কৰি আছোঁ যে শিক্ষকে কিবা কৰিছে। মই আমাৰ স্কুলৰ সন্মুখতে ঘৰ, আমাৰ 2টা ল'ৰা ছোৱালী ইয়াতে পঢ়ে। এতিয়া আমি খবৰ পালোঁ, মই আজিহে খবৰ পাইছোঁ যে আমাৰ স্কুলৰ পৰা চাউল হেৰুৱাইছে। কিন্তু আমি আহি কেনে স্কুলত চালোঁ, চাৰিওফালে দৰ্জা ঠিকেই আছে, জালেনাবিলাক ঠিকেই আছে, কিন্তু স্কুলত আৰু লেপটপ চেপটপ চবেই আছে, ভাত বনোৱা হাঁড়ি কেৰাহী চবেই আছে, কিন্তু চাউলখিনি নাই। এতিয়া আমাৰ হেডমাষ্টাৰে কৈছে যে 3 পাত চাবি, 1 পাত চাবি হেডমাষ্টাৰৰ তাত থাকে, আৰু 2 পাত ৰান্ধনীৰ তাত থাকে। কিন্তু ৰান্ধনীৰ তাত থাকে যদি আমাৰ হেডমাষ্টাৰ শিক্ষকে কৈছে যে চাবিটো কিবা ডুপ্লিকেট হৈছে। চাবিটো যদি ডুপ্লিকেট হৈছে, ইহঁত তিনিজনেহে গম পাব কাক দিছে কাক দিয়া নাই, ডুপ্লিকেট কোনে বনাইছে। এইখিনি আমি ৰাইজে, প্ৰেচিডেণ্ট, হেডমাষ্টাৰ যিকেইটা শিক্ষক আছে চবকে ধৰিছোঁ, আমাৰ চাউলখিনি লাগে আৰু ইয়াৰ উচিত কাৰ্যবাহী হ'ব লাগে। ঘটনাটো তাৰমানে যোৱা শনিবাৰে আমি ল'ৰা ছোৱালীবিলাক স্কুলত পিকনিক এটা আছিল, প্ৰগ্ৰাম আছিল। মই আগতে তাৰমানে প্ৰেচিডেণ্টক ফোন কৰি দিলোঁ, ৰান্ধনী আহিব, অলপ আগতে এডভান্স যাব, যাই মানে ৰন্ধা বঢ়া কৰিব, বস্তুবিলাক উলিয়াই দিব। প্ৰেচিডেণ্টৰ মানে মই আহোঁতে অলপ দেৰি হৈছিল, পিছত প্ৰেচিডেণ্টে আহি, ৰান্ধনী আহি বহি আছিল, প্ৰেচিডেণ্টে আহি মানে আমাৰ বাইদেউৰ পৰা চাবিটো লৈ খুলি দিছিল। ৰান্ধনীবিলাক খুলি দিওঁতে দেখা পায় কি একদম তাতে চাউলবিলাক মানে তলত পৰি আছে, মানে চেদিলি ভেদিলি হৈ আছে। আৰু তাৰপিছত মই আহিলোঁ, আহি মানে চাওঁ, দেখা পাই তাৰপিছত ৰান্ধনীক সুধিলোঁ কি হৈছে, চাউলবিলাক এনেকৈ কি হৈ আছে, আমিতো নাজানো। তাৰপিছত আমি ৰন্ধা বঢ়া কৰি মানে ল'ৰা ছোৱালীবিলাক পিকনিকত লৈ গ'লোঁ। মূৰত চাউল কিমান নাই নোহোৱা হৈছে? 5 বস্তামান হ'ব। আপুনি চাউল কিমান উঠাই আনিছে, কেতিয়া আনিছে? নৱেম্বৰৰ 9 তাৰিখে 5 কুইণ্টেল 43 কেজিমান হ'ব। এতিয়া চুৰি হোৱা বুলি যে কৈ আছে, নোহোৱা হৈছে, এই কিমান নোহোৱা হৈছে? 5 বস্তামান হ'ব। আজি চাৰিওফালে তলা লগা আছে, কেনেকে চুৰি হ'ল? এইটো দেখত, এইটো কিবা আছে মানে ডুপ্লিকেট চাবি আছে।